এজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 7 বছৰে সম্পূৰ্ণ নহল আপুনি আধাৰশিলা স্থাপন কৰা এখন দলং 3টা খুঁটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই একালৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া খবৰ ৰাখিছেনে আপুনি হাতত লোৱা কাম কি গতিত আগবাঢ়িছে 7 বছৰ আগৰ কথা 2017-18 বৰ্ষৰ তেতিয়াৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্থাপন কৰিছিল এইখন দলঙৰ আধাৰশিলা যোৱা 7 বছৰে দলঙৰ নামত নিৰ্মাণ হ'ল কেৱল 3টা খুঁটা ধুবুৰী কোকৰাঝাৰ সীমান্তৱৰ্তী সাপতগ্ৰামত 7 বছৰে সম্পূৰ্ণ নহল এইখন দলং ধুবুৰীৰ সাপতগ্ৰামৰ পৰা পৰ্বতচূড়া মহকুমা আৰু বিভিন্ন গাঁৱৰ লগতে ৰূপহী বিমানবন্দৰ সংযোগী এইখন আধৰুৱাকৈ নিৰ্মাণ কৰা দলঙৰ দৃশ্য 7 বছৰে দলং নিৰ্মাণৰ নামত মাত্ৰ 3টা খুঁটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিছে বিভাগে টিপকাই নৈৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এই দলংখনৰ বাবে যাতায়াতত জমৰ যাতনা ভুগিছে এতিয়া ৰাইজে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে তুলুঙা নৈৰে আহযা কৰে একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় 23 কোটি 44 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দলংখন নিৰ্মাণৰ নামত প্ৰকৃততে কি চলিছে দলংখন নিৰ্মাণৰ নামত দুৰ্নীতিৰ আৰোপ কোন 7 বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা হাগ্ৰামা মহিলাৰীৰো নাই কোনো খবৰ এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে সকালে আমি অনুৰোধ জনাম যে ব্ৰিজৰ কামটো আৰম্ভ কৰে এই ব্ৰিজটো একচুয়ালি ক'বলৈ গ'লে এইটো 5 বছৰ নহয় তাৰ আগতেই কিন্তু এইটো কামটো আৰম্ভ হৈছিল এইটো তেতিয়া বিপিএফ আছিল সৰকাৰ হাগ্ৰামা মহিলাৰী দেৱে আছিল তা ইয়াতে এইটো কামটো কৰাৰ কাৰণে লাইখুটা গাড়িছিল আর কি কিন্তু ওই এটা পোস্ট কৰি আর কি এইটো বন্ধ ৰাখিছে আৰু মাজতে এই বছৰমান হ'ব আর কি ইয়াতে এটা পিলাৰ কৰিছে কৰাৰ পিছত এইটো বন্ধ কৰিছে এইটো মাজে মাজে কাম কৰে মাজে মাজে বন্ধ হৈ পৰে ইয়াৰ আৰতে কি ৰহস্য লুকাই আছে এইটো ৰাইজে নাজানে আৰু এইটোৰ কথা শুনা যায় কি এইটো কি টকা পইচা লৈ কি খেলিমেলি কিবা আছে এইবিলাকো আছে এই ব্ৰিজটো হ'ব লাগে কিয়নো ইয়াতে এই যিটো ৰাস্তা গৈছে এই ৰাস্তাৰ লগত সাপতগ্ৰাম যিটো মাৰ্কেট আছে মাৰ্কেটৰ যোগাযোগ আছে আর ইফালে যে গাঁওবোৰ আছে বস্তিবোৰ আছে সকলোৱে মাৰ্কেট যিটো মূল মাৰ্কেট আৰু যিটো পঢ়া শুনা লেখা পঢ়া যিটো কৰা হস্পিটাল চিকিৎসাৰ কাৰণে সাপতগ্ৰামত যাব লগা হয় সাপতগ্ৰাম ভেলাগোৱা পাৰ্ট 1 যিটো অঞ্চল লগত বালাপাৰা আছে আমাৰ ইয়াত এইটো যে দলং দেখি আছে আপোনালোকে এই দলংখন 5 বছৰ আগত ওপেনিং হৈছিল বহুত সরকার আহি গ'ল আমাক বহুত আশা দি থাকে আহিলে ইয়াত মিটিং সিটিং কৰে যে আমি ব্ৰিজটো বনাই দিম আমাক ভোট দিয়ক এইবাৰো এমপি ইলেকশন হৈ গ'ল এমপি ইলেকশনৰ আগতে আহি আমাকে ইউপিপিএলৰ পৰা কৈ গৈছিল যে আমি এবাৰ আমাক ভোট দিয়ক আমি ব্ৰিজখন বনাই দিম আমি সকলোৱে মিলি ভোট দি তাক জিকাইছোঁ ইউপিপিএল সরকার হল লগতে বিজেপি সরকার এংগেজ আছে আমার ব্রিজটো কিন্তু এতিয়ালৈকে হোৱা নাই আমাৰ ইয়াত বহুত প্ৰব্লেম হৈ আছে এই ভেলাগোৱা বালাপাৰা অঞ্চল আৰু পাহাৰ এৰিয়া মিনিমাম 20,000ৰ ওপৰত আমাৰ ৰাইজ আছে অহা যোৱাৰ ক্ষেত্ৰত বহুত প্ৰব্লেম হৈ আছে আৰু আমাৰ শিক্ষা ক্ষেত্ৰৰ দিগতো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰো বহুত অসুবিধা হৈ আছে কিছুদিন আগতে ইয়াত এজন কলেজৰ ষ্টুডেণ্ট এটা ব্ৰিজৰ পৰা পৰি কিনে মৃত্যু হ'ল এনেকা প্ৰায় বছৰত 4-5 জন 10 জন মানে মৰিয়ে থাকে কাৰণ আমাৰ যেতিয়া হস্পিটালৰ অহা যোৱা ক্ষেত্ৰতো আমাৰ বহুত প্ৰব্লেম হৈ আছে কাৰণ আমি সৰকাৰক এটা ৰিকুৱেষ্ট কৰি আছো যাতে এইবাৰ আমাৰ এই ব্ৰিজখন হয় আমি বহুত প্ৰব্লেমত হৈ আছো 10-20 হাজাৰ আমাৰ মানুহ আছে ইয়াত অহা যোৱাৰ কাৰণে এই ৰেল ব্ৰিজ দি অহা যোৱা কৰিব লাগে আমাৰ বহুত প্ৰব্লেম হৈ আছে এই ব্ৰিজ দি যাতে আমি ব্ৰিজটা যাতে হয় আমি এইটোই সরকারের ওচৰত রিকোয়েস্ট কৰিছো আমার বিটিআরের ভিতরে কর্মপরা স্যারের কাছে অনুরোধ জানাই আমাদের এই অঞ্চলের ভিতরে বহুত অসুবিধা হয়ে আছে আমার ভেলাগোপা রাভাপাড়া সুগঞ্জরা ভুটিয়াপাড়া খাংটাইবাড়ি টিপকাই ছোট বেলগুড়ি বড় বেলগুড়ি উগরিজোড়া সিন্ধুজোড়া ঘুঘুমারি গড়াইমারি এইবিলাক বহুত ডিস্টার্ব হয়ে আছে যে কোনো একটা ডেলিভারি কেস আহিলে নদীর ওচৰতে ডেলিভারি হৈ যায় স্কুলৰ ছাত্ৰবিলাক যাব নোৱাৰে ব্ৰিজৰ পৰা পৰি যায় আজি 5 বছৰ পৰা ব্ৰিজটো হোৱা নাই
আজি বনাই দিম কালি বনাই দিম এনেকুৱা হৈ আছে আমালোকে ক'ত যাম অনেক ঠিকাদাৰ আহিছে অহা পাছত কামটো নকৰে লেপি চুপি কৰি গুচি যায় কিন্তু এইটো মোৰ এটা প্ৰাৰ্থনা জনাওঁ যে আমাৰ বিটিআৰৰ যে আছে প্ৰমোদ বড়ো তাক মই অনুৰোধ জনাইছোঁ যে ব্ৰিজখন হৈ যায় এইটো মনোৰঞ্জন বৰ্ম কৰিছিল কোনজন চৰকাৰ থকাৰ সময়ত এইটো কাম আৰম্ভ হৈছিল এইটো DPF আছিল এতিয়া আৰু কি ক'ম যে এতিয়া যে নতুন চৰকাৰ আহিছে সি বনাই দিব লক্ষণীয় হ'ব চকু খোল খাবনে হাগ্ৰামা মহিলাৰীৰ গা লৰিবনে চৰকাৰৰ হাপতগ্ৰামৰ পৰা চাহিৰুল ইছলামৰ সহযোগত নিউজ ডেস্ক সাৰ্চ দ্য ৰিয়েলিটি